নমস্কাৰ, আপোনালোক সকলোকে PK জ্ঞান মন্দিৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকক জ্ঞাত কৰিবলৈ ওলাইছোঁ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়ে। যদি আপুনি এই চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বটনটো ক্লিক কৰিব আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু কেনে পালে অনুগ্ৰহ কৰি কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আহক এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বা আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে ভিডিঅ'টোৰ পৰৱৰ্তী অংশৰ পৰা জানিবলৈ চেষ্টা কৰোঁ। যোগ হ'ল প্ৰাচীন কালতে ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া, যাৰ জৰিয়তে যোগগুৰুসকলে সত্য, শিৱ আৰু সুন্দৰৰ আৰাধনাৰে বৰ্তি হৈ নিজক সংযত কৰি ৰখাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিছিল। যোগাসনৰ বিষয়ে যদি আমি পুৰণি কাললৈ চাবলৈ যাওঁ তেতিয়াহ'লে আমি এটা কথা গম পাম যে সেই সময়ত ঋষি মুনিসকলে যোগাসন কৰিছিল। যোগাসনৰ জৰিয়তে তেওঁলোকে সত্য, শিৱ আৰু সুন্দৰৰ আৰাধনাৰ জৰিয়তে তেওঁলোকৰ মনৰ যি চঞ্চলতা সেই চঞ্চলতাবোৰ দূৰ কৰিছিল আৰু তেওঁলোকে সংযত তেওঁলোকৰ যি ইন্দ্ৰিয় সেই ইন্দ্ৰিয় সংযত কৰাৰ উপৰিও তেওঁলোকে আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰিছিল। যোগাসনৰ এই দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ 2014 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে প্ৰস্তাৱ আগবঢ়ায় আৰু তাৰ ঠিক 78 দিনৰ পিছত অৰ্থাৎ 11 ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সৰ্বমুঠ 193খন ৰাষ্ট্ৰৰ ভিতৰত 175খন ৰাষ্ট্ৰৰে এই দিৱসটি উদযাপনৰ কাৰণে সমৰ্থন কৰে আৰু এই সমৰ্থন কৰা প্ৰস্তাৱটি ৰাষ্ট্ৰসংঘত গৃহীত হয়। তাৰ ঠিক পিছৰে পৰা অৰ্থাৎ 2015 চনৰ পৰা সমগ্ৰ বিশ্বতেই 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। বিশ্ব জনগণৰ মাজত যোগাভ্যাস, ধ্যান, যোগৰ উপকাৰিতাৰ বিষয়ে সচেতনতা অনা আৰু দৈনন্দিন জীৱনত ইয়াক প্ৰয়োগ কৰাৰ লগতে যোগাসনৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য গঢ়ি তোলাই হৈছে বিশ্ব যোগ দিৱসৰ মূল উদ্দেশ্য। প্ৰতি বছৰে 21 জুন তাৰিখটো বিশ্ব আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহাৰ কাৰণ হৈছে যে 21 জুন দিনটো উত্তৰ গোলাৰ্ধত বছৰৰ আটাইতকৈ দীঘল দিন, যাক গ্ৰীষ্মকালীন অনন্ত কাল বোলা হয়। ভাৰতীয় পৰম্পৰা অনুসৰি গ্ৰীষ্মকালীন অনন্ত কালৰ পিছত সূৰ্য দক্ষিণায়নত থাকে। আধ্যাত্মিক সাফল্য লাভৰ বাবে সূৰ্য দক্ষিণায়নৰ সময় ফলপ্ৰসূ হয়। এই কাৰণে প্ৰতি বছৰে 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে 2015 চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে 10 টকাৰ স্মৃতি মুদ্ৰা সৃষ্টি কৰিছিল। 2017 চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ ডাক প্ৰশাসন ইউনাইটেড নেশ্যনছ পোষ্টেল এডমিনিষ্ট্ৰেশ্যন চমুকৈ UNP-য়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এখন পৃষ্ঠাত যোগাসন সংলগ্ন কৰি 10টা ডাকটিকট জাৰি কৰিছিল। ভিডিঅ'টি শেষ হোৱাৰ আগেয়ে আহকচোন আমি যোগাসন প্ৰণালীৰ কেইখনমান আলোকচিত্ৰ চাওঁ। যোগাসনে আমাৰ দেহত ৰক্ত সঞ্চালন নিয়ন্ত্ৰণ কৰাৰ লগতে আমাৰ মন মগজুৰ বিভিন্ন ব্যতিক্ৰমী চিন্তাধাৰাবোৰ
কমাই আমাৰ মনটো স্থিৰ কৰাত সহায় কৰে। আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে আজি ভিডিঅ'টোত ইমানেই আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শুনি ভাল পালে আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আৰু যদি আপুনি চেনেলটোলৈ একেবাৰে প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো ক্লিক কৰিব। আৰু ভিডিঅ'টো চাই কেনে পালে অনুগ্ৰহ কৰি কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।